টেঙা আলি ঐ এ ধন বৰে ধুলে দিব যাব ঐ মন বৰে পেপাতিব যাব ঐ ধন বৰ বিহু বিহু লাগিছে বিহু বিহু লাগিছে বিহু বিহু লাগিছে বিহু বিহু লাগিছে মই পম্পীয়ে পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি গৈ আছোঁ এতিয়া ঘৰলৈ মাৰ ঘৰলৈ কাৰণ অলপ ব্যস্ততাৰ কাৰণে মাৰ ঘৰলৈ সোনকালে যাবলগীয়া হৈছে কাৰণ এওঁৰ ছুটি খুব কম সেইকাৰণে বিহুৰ প্ৰথম সপ্তাহতে মাৰ ঘৰলৈও যাবলগীয়া হৈছে আৰু এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ ওলাই অহা মুহূৰ্তত ভিডিঅ' কৰিবলৈ নহ'ল ঘৰকেইটাকে ওলাই অহাৰ নিচিনা হ'ল বতৰটো অলপ ডাৱৰীয়া আজি আৰু এতিয়া আমি গৈ থাকোঁ আপোনালোকেও ভিডিঅ'টো চাই থাকিব আমি গৈ আছোঁ আৰু এখন হৈছে নাডুৱা চাইডিঙৰ কাষতে হেজেল বেগৰ বাগান খুব ধুনীয়া পৰিৱেশটো চাওকচোন বাগানখন ইমান ধুনীয়া দুইটা চাইডে এইটো চাইডেও চাহ বাগান আছে আৰু চাহ বাগানৰ মাজে মাজে ধুনীয়া ধুনীয়া গছবোৰ পৰিৱেশটো এনেই ভাল লগা আৰু ভাল লগা পৰিৱেশটো আপোনালোকক অকণমান দেখুৱালোঁ আমি আহি আমাৰ ঘৰৰ ওচৰ পাইছোঁহি আৰু মানে ঘৰলৈ আহিলে জানে আৰু কিমান ফূৰ্তি সকলোৰে আৰু বিহুৰ সময়ততো ক'বই নালাগে আৰু সোনকালে ঘৰলৈ যাওঁ চবৰে লাগে আৰু মানে বিহু বুলি মনবোৰ খুব ভাল লাগি আছে ঐ নাহৰ ফুলাৰ বতৰ ঐ নাহৰ মোৰ মৰমৰ ঐ নাহৰ আনিলি নে বহাগৰে খবৰ এইফালে এই খেলপথাৰখন দেখিছেনে এই খেলপথাৰখন আপোনালোকক মই ভিডিঅ' দেখুৱাইছিলোঁ ইয়াতে ফুটবল খেল হৈছিলে যে সেই ফিল্ডখনেই হয় আমাৰ গাঁৱৰ আৰু এইফালে ইয়াতে সোণালী জয়ন্তীও পাতিছিলে যে স্কুলখনৰ আমি পঢ়া স্কুলখনৰ মৰমৰ স্কুলখন এইখনেই হৈছে আমাৰ মৰমৰ হেনচোৱা মজলীয়া বিদ্যালয় 71 চনত স্থাপিত হৈছিলে আৰু আমাৰ এই স্কুলখনৰ সন্মুখৰ পালোহি ইয়াৰ পৰা আমাৰ ঘৰলৈ অকণমান বেছি দূৰ নহয় আধা কিলোমিটাৰ হ'ব হয় আৰু আমাৰ আপোন ঘৰখন পাই গ'লোহি এইফালে সোমাই গৈছোঁ ঘৰত সোমালোঁ ঘৰত কোনো নাই মাও নাই তাৰপিছত আৰু এইফালে মা পিছফালে আমি আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ যে হেৰি পুখুৰী মাছ ধৰিছিলোঁ তাতে পুখুৰী পাৰতে মা বহি আছে আৰু এইফালে বহি আছে এতিয়া বিচাৰি পালোঁ এইফালে এয়া মা আৰু ভণ্টি মানে আমাৰ মামাৰ ছোৱালী মানে ইও আছে আজি আহিলে দুজনী পুখুৰীতে বহি আছে কি খবৰ ভালেই চাচোন মোক তুমিও তুমি মই খাম ইমান দিনৰ মূৰত লগ পাইছো এইটো আমাৰ পুখুৰীটো আমি যে মাছ ধৰি দেখুৱাইছিলোঁ আৰু ইয়াত আকৌ পানী ফুল হৈ গ'ল মায়ে নতুনকৈ মাছ মেলিছে এতিয়া আকৌ অহা বছৰকেহে ধৰিব পাম আৰু দেই এতিয়া ব'লা ঘৰলৈ যাওঁ গুড মৰ্ণিং এভৰিৱান আজি হৈছে নেক্সট ডে কালি ঘৰলৈ আহিলোঁ আৰু তাৰপিছত মামাহঁতৰ ভণ্টিও আহি আছিলে তাইৰ লগতে বহুত দিনৰ মূৰত লগ পাইছিলোঁ যিহেতু কথা বতৰা পাতি ভিডিঅ' বনাবলৈ পাহৰিয়ে থাকিলোঁ আজি ভাত পানী খাই আজৰি হৈ ধুনীয়াকৈ সাজি কাচি লৈছোঁ বিহু মানে ৰিলচ বনাম বুলি আৰু এয়া ৰঙা ব্লাউজ আৰু ৰঙা মেখেলাৰ লগত ৰিহা পিন্ধিছোঁ আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আগতে জীয়ৰীতেতো খুব বিহু নাচিছিলোঁ জেং বিহু নাচি আৰু এয়া আমাৰ ডিম্পী সেয়াও সেউজীয়া ব্লাউজ সেউজীয়া মেখেলা আৰু ৰিহা দেখুৱাই দিয়া কেনে লাগিছে ক'বচোন দেই কেনে লাগিছে
তাইও সাজি কাচি ল'লে। তাই পিন্ধিছে কৈছে সেউজীয়া ব্লাউজ আৰু সেউজীয়া মেখেলা আৰু ৰিহা। দুইজনী মানে সাজি কাচি লৈছোঁ। তাৰপিছত এতিয়া মানে বিহু ৰিলচ আৰু কিবা কিবি বনাম বুলি লৈছোঁ আৰু তাৰপিছত কি কয় আপোনালোককো মই শ্বেয়াৰ কৰিম ৰিলচ, আপোনালোকে চাব। আৰু এয়া বিহু ড্ৰেছত এতিয়া বাৰু শকত হৈ গ'লোঁ দেই। আগতে বিহু নাচি একদম বহুত বিহু নাচিছিলোঁ। এতিয়া কিন্তু গামখাৰু আগৰ নাই, গামখাৰু পিন্ধা নাই, এনেই খাৰু পিন্ধি লৈছোঁ। তাৰপিছত এতিয়াতো ফুলো ক'ত বিচাৰি যাম হয় নহয়, সেইকাৰণে এনেই আৰু খোপাটো বান্ধি লৈছোঁ। ফুল চুল একো মৰা নাই, এনেকেই বনাম আৰু এতিয়া ভিডিঅ'টো আপোনালোকে চাই থাকিব। আহিলে বিহুতি ৰঙালী ঐ, কঁকালত বান্ধি টঙালী ঐ। আহিলে বিহুতি ৰঙালী ঐ, কঁকালত বান্ধি টঙালী ঐ। এ ধন বৰে ঢোলে দিব যাব, মন বৰে পেপা দিব যাব। আমি ৰিলচ বনালোঁ আৰু ফটো মাৰিলোঁ বিহুৰ সাজেৰে। আপোনালোকক শ্বেয়াৰ কৰিছোঁ, আপোনালোকে চাব আৰু খুব খুব মৰম দিব। আৰু তাইও ভণ্টি আজি যাবগৈ, তাই মাত্ৰ এদিনৰ কাৰণে আহিছিল। এই ডিম্পী আৰু সেই ভাস্কৰ এতিয়া আমাৰ ঘৰৰ পৰা যাবলৈ ওলালে। বাই বাই, ভালকৈ থাকিবা, আকৌ আহিম, আকৌ লগ পাম। বাই বাই। ইয়াৰ মানে যাব মন নাই দেই, সেইকাৰণে একদম কান্দিছে দেই যাবলৈ পাই। এদিনতে এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু এতিয়া যাওঁগৈ। কম ছুটিৰ কাৰণে এদিনেই থাকিবলগীয়া হ'ল আৰু এতিয়া যাওঁগৈ দেই, ভালকৈ থাকিবা দেই। বাই বাই। বাই বাই। শাহুৱেকে নতুন চাৰ্ট দিলে। এইফালে হা, ভালকে দেখিয়ে পোৱা নাই। শাহুৱেকে নতুন চাৰ্ট দিলে, একদম মায়ে পিন্ধি পুৰা দিল খুচ হৈ গৈছে একেবাৰে। নতুন আকৌ ঘৰলে মানে দেখুৱাবৰ কাৰণে পিন্ধিয়ে লৈছে চাৰ্টটো। কেনেকুৱা? বাই বাই, এতিয়া গৈ থাকো, ভাল লাগিছে কালাৰটো। ঠিক আছে বাৰু, এতিয়া গৈ থাকো আমি, বেছি পলম নকৰি। বাই বাই। আমি ঘৰৰ পৰা আহি থাকোঁতে চাবুৱা দিদিয়া কলেজৰ কাষতে যিখন খেলপথাৰ আছে, সেই খেলপথাৰখনত মুকলি বিহু মানে হৈ আছে আৰু আজিৰ পৰা হয়তো আৰম্ভ। আৰু দেখি তাতে অকণমান দেৰি ৰৈ দিলোঁ আৰু ভাবিলোঁ প্ৰথমখন বিহু সন্মিলন পাইছোঁ, সেইকাৰণে আপোনালোকক অকণমান দেখুৱাওঁ। আৰু ইয়াৰ বিহুখনৰ মানে হেৰিটো পতা চিষ্টেমটো অলপ বেলেগ, মুকলিকৈ পাতিছে, দেখুৱাইছোঁ, আপোনালোকে চাব। ইফালে বিহুগীত প্ৰতিযোগিতা হৈ আছে আৰু মুকলিকৈ মঞ্চখন সাজিছে। আৰু এইফালে এই এগৰাকীয়ে বিহুগীত পৰিৱেশন কৰি আছে।
আৰু এইদৰে গোটেই চাৰিওফালে বাউণ্ডাৰী বাঁহ বান্ধি দিছে আৰু বাউণ্ডাৰীৰ ভিতৰত কোনো সোমোৱা নাই। বাহিৰৰ পৰাই সকলোৱে বিহু উপভোগ কৰি আছে ধুনীয়াকৈ। চাৰিওফালে ৰাইজ বহি আছে। ধন্যবাদ। প্ৰতিযোগীগৰাকী উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আমাৰ আজি মুকলি বিহু আৰু বহাগী বৰণ অনুষ্ঠানৰ আৰু এইফালে মুকলি নাচনীসকল বিহু নাম প্ৰতিযোগিতাৰ প্ৰতিযোগীসকল অন্তিমগৰাকী বহি আছে। প্ৰতিযোগী হৈছে মৌৰাক্ষী গগৈ। এয়া মঞ্চত মৌৰাক্ষী গগৈ। আৰু এয়া হৈছে বিহুগীতৰ অন্তিমগৰাকী প্ৰতিযোগী। আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে উপভোগ কৰক। আমি বেছি দেৰি নৰওঁ আজি বাৰু। বিহু নাম প্ৰতিযোগিতাৰ অন্তিমগৰাকী প্ৰতিযোগী মৌৰাক্ষী গগৈ। আপোনালোকে ধৰিব পাৰিছে নাই মই গম পোৱা নাই বাৰু। দূৰৰ পৰা হৈছে সেইকাৰণে ভালকৈ দেখুৱাবলৈ অসুবিধা হৈছে। ধন্যবাদ। আমি আজি